বিতৰ্কিত সাহিত্যকৰ্মী ইছমাইল হুছেইনক লৈ এতিয়া উত্তাল হৈ পৰিছে গুৱাহাটীৰ চানমাৰীত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ প্ৰবক্তা তথা পূৰ্বে বহু বিতৰ্কত জড়িত ইছমাইল হুছেইনৰ বিৰুদ্ধে তেওঁৰ বিভাগৰে এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত এক তদন্ত কমিটিও গঠন কৰি দিছে। কমিটিৰ বৈঠকৰ পিছতে বিষয়টোক লৈ উত্তাল হৈ পৰিছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান। বুধবাৰে প্ৰতিষ্ঠানটোৰ ছাত্ৰ ছাত্ৰীসকলে অভিযুক্ত ইছমাইলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলি ক'লা বেজ পৰিধান কৰি শ্ৰেণী বৰ্জন কৰে। ইয়াৰ কাৰণে আমাৰ কলেজৰ বদনাম হৈছে, আমাৰ চবৰে বদনাম হৈছে। আমি এইটো কেতিয়াও নিবিচাৰোঁ, এনেকুৱা মিছবিহেভ কৰিব নালাগিছিল শিক্ষক হৈ। কলেজত ই লেকচাৰৰ মানে কাবিল নহয়, ইজ নট এনি ৰাইট টু দিছ ক্ৰাইম। সি মানে ইয়াতে থকাটো আমি নিবিচাৰোঁ মানে লেকচাৰ হিচাপে। এতিয়া ইছমাইল হুছেইনৰ মুখেৰে শুনক ছাত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কি অভিযোগ দাখিল কৰিছে। এই তৃতীয় পক্ষ আছে আৰু তৃতীয় পক্ষ মই মুকলিকৈ কওঁ, যিটো মই কোৱা নাছিলোঁ। যদি মোৰ ছাছপেনশ্যন হয় মই ক'ম, এই আমাৰ অধ্যক্ষ জৰিয়তে আছে, কাৰণ অধ্যক্ষই বহুদিনৰ পৰা মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে। আৰু ইয়াত এখন কাকতত ওলাইছে উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে, উচ্চস্তৰীয় সূত্ৰ হ'ল ইয়াৰ অধ্যক্ষ, আৰু অধ্যক্ষই মোৰ বিৰুদ্ধে কি কৰিছে মই ইতিমধ্যে কমপ্লেইন দিছোঁৱে। গতিকে মই ইয়াত অধ্যক্ষৰ শতকৰা 100% ষড়যন্ত্ৰ, তেওঁ গাতে কৰা কুকৰ্ম, তেওঁৰ বিৰুদ্ধে 3বাৰ তদন্ত হৈছে। সেই তদন্তৰ তথ্য সকলোৰে হাতত আছে, কাকতত ওলাইছে। সেই তথ্যবোৰ ঢাকিবলৈ অধ্যক্ষ এইবোৰ কৰিছে। বিতৰ্কিত প্ৰবক্তা ইছমাইল হুছেইনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তুলিলেও এই অভিযোগ নাকচ কৰিছে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ অক্ষয় কলিতাই। অধ্যক্ষ কলিতাৰ মতে ছাত্ৰীগৰাকীয়ে দাখিল কৰা এক স্পৰ্শকাতৰ অভিযোগ তেওঁ বিভাগলৈ প্ৰেৰণহে কৰিছে। ইছমাইল হুছেইনক মই ফচোৱা এনেকুৱা কথা অভিযোগ আচলতে আপোনালোকে ভাবক, কাৰণ মোৰ অভিযোগ কৰিব লগা কথা একোৱেই নাই। এগৰাকী তেওঁৰে ছাত্ৰী ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ, তেওঁৰ ডিপাৰ্টমেণ্টৰ মুৰব্বিকাকে দিছে, মোক অধ্যাপিকা মুৰব্বীজনীহে মোক দিছে, মোক ছোৱালীজনী দিয়া নাই। যিহেতু এটা অভিযোগ দাখিল কৰিছে আৰু অভিযোগটো অলপ চেঞ্চিটিভ, সেইকাৰণে ন্যায্য দাবী, ন্যায্য বিচাৰ এটা হ'ব লাগে। ন্যায্য বিচাৰ এটা হওক বুলি ভাবিয়ে যে এইটো চৰকাৰলৈকে মই পঠাই দিছোঁ। কোন সঁচা কোন মিছা সেয়া নিশ্চয় তদন্তত পোহৰলৈ আহিব। কিন্তু এটা কথা ঠিক, বিভাগৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ দৰে এটা অভিযোগক সহজভাৱে ল'ব পৰা নাই প্ৰতিষ্ঠানটোৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলে। ইছমাইল হুছেইনে অধ্যক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ আনিলেও এটা প্ৰশ্ন সকলোৰে মনত ৰৈ যায়, সেয়া হ'ল নকলৰ পৰা যৌন নিৰ্যাতনলৈকে প্ৰতিটো অভিযোগেই কিয় ইছমাইল হুছেইনৰ বিৰুদ্ধেই আহে। কেমেৰা পাৰ্চন বিপুল কলিতাৰ সৈতে বিনয় কলিতা, DY365 গুৱাহাটী।